পুৱাই যোৰহাটৰ গড়মূৰত লাগিল হোৱা-দোৱা। সকলো দৌৰিছে বাঘ চাবৰ বাবে। হয়, যোৰহাটৰ গড়মূৰৰ গ্ৰীণ ভিউ চাহ বাগিচাত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। লগে লগে হোৱা-দোৱা লাগিল ৰাইজৰ মাজত। সকলোৱে উৎকণ্ঠাৰে চাবলৈ গ'ল বাঘটোক। আজি অলপ দিনৰ পৰা গ্ৰীণ ভিউ এৰিয়াত মানে এটা বাঘ বিচৰণ কৰি আছিলে। বাঘটো বিচৰণ কৰি থাকোঁতে আমাৰ বন বিভাগক খবৰ দিছিলে। বন বিভাগক খবৰ দিওঁতে আমি এটা পিঞ্জৰা তাত লগাইছিলোঁ। পিঞ্জৰাটো আজি লগোৱা 2 মাহমানেই হৈ গ'ল, কিন্তু বাঘটো আমি পিঞ্জৰাবদ্ধ কৰিব পৰা নাছিলোঁ। আজি বাঘটো ৰাতিপুৱা পিঞ্জৰাবদ্ধ হ'ল আৰু আমাক তেখেতসকলে খবৰ দিলে। খবৰ দিয়াৰ পিছত আমি ইয়াৰ পৰা গ'লোঁ, গৈ পেলাই বাঘটো ৰেস্কিউ কৰি তাৰপৰা আনি বন বিভাগৰ কাৰ্যালয়ত এতিয়া পাইছোঁহি। আৰু ইয়াৰ পিছত আমাৰ বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে ক'ত এৰা হ'ব, কি হ'ব, সেই কথাখিনি তেখেতসকলে এতিয়া 4 বছৰ 5 বছৰ ধৰক 5 বছৰ ওচৰ অঞ্চলৰ আপোনাৰ কিবা সন্ত্ৰাস বাঘে চলাইছিলে তেনেকুৱা ধৰণে কৰা নাছিলে। তেওঁলোকে দেখা পাইছিলে বাঘটো, কিন্তু কোনো বাঘটোৱে মানে কাকো এটেক কৰা নাছিলে। বাঘটো কিবা মানে কিবা পাইছিলে? দুখ পোৱা নাই। তেওঁ বাঘটো অকণমান মূৰত মানে সি ওলাবৰ কাৰণে গঁৰালৰ পৰা ওলাবৰ কাৰণে অলপ চেষ্টা কৰিছিলে, কৰোঁতে অকণমান ঘাঁ লাগিছে তেখেতৰ মূৰটোত। সেইটো জাষ্ট অলপ ছাল ছিগিছে, সেইটো মেজৰ ঘাঁ নহয়। মুঠৰ ওপৰত গড়মূৰৰ গ্ৰীণ ভিউ চাহ বাগিচাত বন ৰজাক চাবলৈ হেতা ওপৰা লগালে ৰাইজে। সকলোৰে এটাই কথা, বন ৰজাক আজি ওচৰৰ পৰা চাম। আপোনাৰ গ্ৰীণ ভিউ বাগানত ৰাতিপুৱাই আমাৰ ৰেঞ্জাৰ ছাৰে ইনফৰ্ম দিছিলে যে গ্ৰীণ ভিউ বাগানত আজি হৈ গ'ল এমাহমান আগতে তাত পিঞ্জৰা এটা পাইছিলে। পিঞ্জৰাটোত আজি ৰাতিপুৱাই নাহৰফুটুকী এটা আবদ্ধ হৈছে বুলি ছাৰহঁতে কোৱাত অফিচৰ টীম লৈ পেলাই আমি তাত পাওঁগৈ, বাঘটো প্ৰতিক্ৰিয়া কৰোঁ। তাৰপৰা তাতে ৰাইজৰ সহযোগত আমি বাঘটো উদ্ধাৰ কৰি আনিবলৈ সক্ষম হওঁ। বৰ্তমান বাঘটো এতিয়া সুকলমে আছে, ইয়াত অনা হৈছে। বাঘটো মতা হয়, এতিয়া 4-5 বছৰ হৈছে, বহুত বয়সস্থও নহয়, 4-5 বছৰীয়া মতা বাঘ হয়। এতিয়া ক'ত এৰা কথাটোতো ছাৰহঁতে হাই অথৰিটিয়ে গম পাব, কাৰণ অনা হৈছে ইয়াক আৰু গোটেই ৰাতিটো আছে। যদি ক'ৰবাত কিবা অসুবিধা আছে তাক মেডিকেলটো কৰাব, চাব চাগে, তাৰপিছত তাৰ ওপৰত ডিচিশ্যন লোৱা হ'ব। ইনজিঅ'ৰ্ড মানে ধৰক যেতিয়া বাঘটো পিঞ্জৰাত সোমাই সিহঁতি এগ্ৰেছিভ হৈ থাকে, এগ্ৰেছিভ মুভমেণ্টত তাহাঁতি ইফালে সিফালে গ'লে অকণমান ৰড চডবোৰ লাগেই মূৰত। চ' সেইখিনি মেডিচিন দিয়া হয়, মেডিচিন দিয়াৰ পাছত তাহাঁতক ৰিলিজ কৰা হয়। জানিব পৰা মতে যোৰহাটৰ বনাঞ্চলিক বিষয়াৰ এটি দলে কৰায়ত্ব কৰে উক্ত প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। বহুত ধন্যবাদ জনাইছোঁ। আপোনালোক যে ইমান বৰষুণৰ বতৰটো যে আমি ৰাতিপুৱাৰ পৰা কষ্ট কৰি ধৰি অনা এইটো ধৰি মানে আমাৰ পিঞ্জৰাবদ্ধ হোৱা বাঘটো আপোনালোকে যে চাবলৈও আহিলে, খবৰো লৈ আছে, তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। ক'ত ধৰিলা বাঘটো? বাঘটো গড়মূৰ ইঞ্জিনিয়াৰিং কলেজ গড়মূৰৰ ওচৰত গ্ৰীণ ভিউ। মতা কিমানমান বয়সটো কিমানমান হ'ব? 4-5 বছৰৰ ভিতৰত হ'ব আৰু। স্থানীয় ৰাইজে জনোৱা মতে নাহৰফুটুকীটোৱে উক্ত অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে। অনুমান কৰা হৈছে বাঘটোৰ বয়স 4-5 বছৰ হ'ব বুলি এনেদৰে জানিবলৈ দিয়ে এগৰাকী বনাঞ্চলিক বিষয়াই। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।